এইবাৰ বোৱাৰী ধৰ্ষণকাৰীলৈ আৰক্ষীৰ গুলী আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰোঁতেই গুলীয়ালে আৰক্ষীয়ে গুলীবিদ্ধ ধৰ্ষণকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড জমিৰ উদ্দিন বুধবাৰে ৰাজ্য কঁপাই গ'ল অসম আৰক্ষীৰ এটা এনকাউণ্টাৰে এইবাৰ কাছাৰৰ পালাইৰ বন্দত সংঘটিত হ'ল কাছাৰ আৰক্ষীৰ এনকাউণ্টাৰ ঘটনা অনুসৰি 16 তাৰিখৰ পুৱা লখিমপুৰ শিৱপুৰৰ প্ৰাতঃ ভ্ৰমণলৈ ওলাই গৈছিল দুগৰাকী মহিলা তাৰে এগৰাকী বোৱাৰীক 4 দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায় এখন বাহনত 4 দুৰ্বৃত্তই প্ৰথমে পিষ্টল দেখুৱাই ভয় ভাবুকিৰে সন্ত্ৰস্ত কৰাৰ চেষ্টা কৰে মহিলাগৰাকীক তাৰ পৰৱৰ্তী সময়ত বোৱাৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলাই নৰপিশাচকেইটাই পিছে ধৰ্ষণ আৰু অপহৰণ কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আছিল জমিৰ উদ্দিনৰ ঘৰ কাছাৰৰ শ্ৰীকোনা আলমবাগত ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় 4টাকৈ ধৰ্ষণকাৰীক ইয়াৰে ঘটনাৰ কাণ্ডাৰী জমিৰ উদ্দিনক লগত লৈ অপহৰণ কাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰৰ বাবে পালাইৰ বন্দত কালি নিশা অভিযান চলাইছিল কাছাৰ আৰক্ষীয়ে ঠিক সেই সময়তে আৰক্ষীৰ বেহুফালি পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষীৰ 2 জাই গুলীত ভৰিত গুলী লাগি গুলীবিদ্ধ হয় জমিৰ উদ্দিন এগৰাকী আৰক্ষী জোৱানকো আক্ৰমণ কৰে জমিৰে বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে আৰক্ষী জোৱানজন ৰক্তাক্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ধৰ্ষণকাৰীটোকো 16 তাৰিখে এটা ঘটনা সংঘটিত হৈছিল লখিমপুৰৰ শিৱটিলা অঞ্চলত পুৱা ভ্ৰমণ কৰি থাকোঁতে দুগৰাকী মহিলা ভ্ৰমণ কৰি আছিলে তাতে 4জনকৈ দুৰ্বৃত্ত হৈ পুৱাই 5:30 বজাত উপস্থিত হৈ এগৰাকী মহিলাক অপহৰণ কৰি লৈ যায় আৰু লগে লগে আমি যেতিয়া পুলিচক গোটেই ঘটনাটো যেতিয়া তেওঁলোকে ৰিপৰ্ট কৰে বা আমাক জনায় লগে লগে আমি তদন্ত আৰম্ভ কৰোঁ 24 ঘণ্টাতকৈ কম সময়ৰ ভিতৰতে 4জনকৈ যিজন ব্যক্তি আমি চিনাক্তকৰণ কৰি জিলাখনৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকক ধৰিবলৈ সক্ষম হ'লোঁ এই 4জন ব্যক্তিৰ লগত এগৰাকী মহিলাও জড়িত হৈ আছিলে সেই মহিলাগৰাকীকো আমি ধৰিবলৈ সক্ষম হ'লোঁ কি ভিক্টিম মহিলা তাইৰ জবানবন্দী লোৱা হ'ল এইটো দেখা গ'ল যে তাইক অপহৰণ কৰি তেওঁক ধৰ্ষণৰ চেষ্টা কৰা হৈছে আৰু সেইমতে ইয়াৰ মূল অভিযুক্ত জমিৰুদ্দিন বৰভূঞা তেওঁ ঘৰ হ'ল আলমবাগ পাৰ্ট 2 জানিব পৰা মতে ধৰ্ষণৰ ঘটনাটোৰ সৈতে এগৰাকী মহিলা জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীৰ টীম যেতিয়া তালৈ যায় সেই টীমটো যাওঁতে তেতিয়া সেই পৰিত্যক্ত স্থানত তেওঁ এটা সুবিধা বুজি কৰ্তব্যৰত যিজন আমাৰ আৰক্ষী কনষ্টেবল আছিলে সন্তোষ পেগু তেওঁক তীব্ৰভাৱে আঘাত হানে বুকুত তেওঁক আঘাত হানে মুখত আঘাত হানে আৰু তেওঁ পলাই যাবলৈ চেষ্টা কৰে আৰু সেই সময়ত আমাৰ পুলিচ যিটো দল তাত উপস্থিত আছিলে তেওঁক ৰখিবৰ কাৰণে বহুতো তেওঁক ছিগনেল দিলে তেওঁক ছিগনেল নেমানি তেওঁ দৌৰি পলাই যাবলৈ তেওঁ চেষ্টা কৰে সেই কালত তেওঁক ধৰিবৰ কাৰণে পুলিচে তেওঁ এটা কণ্ট্ৰোল ফায়াৰিং কৰে আৰু দুজাই কণ্ট্ৰোল ফায়াৰিং কৰাৰ ফলত এটা গুলি তেওঁ ভৰিত লাগে শিলচৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট প্ৰথম খবৰ